যোৰহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠনৰ ৰাজহুৱা সভা সম্পন্ন। ডঃ নবীন চন্দ্ৰ বৰাক সভাপতি, মন্ত্ৰী অজন্তা নেওগক কাৰ্যকৰী সভাপতি নিৰ্বাচন কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ উজ্জীৱিত কৰি তোলাৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি প্ৰতিষ্ঠা হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংঘৰ বাৰ্ষিক অধিৱেশন ২০২৫ বৰ্ষত অনুষ্ঠিত হ'ব যোৰহাট জিলাত। সেই উদ্দেশ্যে আজি এক আদৰণি সমিতি গঠনৰ সভা অনুষ্ঠিত কৰা হয়। যোৰহাটৰ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা এক বিশাল ৰাজহুৱা সভা। ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত যোৰহাটত অনুষ্ঠিত হ'ব সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। এই গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। অন্যহাতে এই সভাৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই। ৰাজহুৱা সভাৰ উদ্বোধন কৰি প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই কয় যে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতৰ বৃহত্তম সামাজিক সাংস্কৃতিক ধৰ্মীয় অনুষ্ঠান হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। সংঘৰ বাবে এক গুৰুত্বপূৰ্ণ দিন, কিয়নো এনে এক বৃহৎ অনুষ্ঠানৰ এখন অধিৱেশন য'ত দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভকতৰ সমাগম হয়, তেনে অধিৱেশনৰ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এখন শক্তিশালী আদৰণি সমিতিৰ প্ৰয়োজন আছে। আৰু সংঘৰ আগন্তুক অধিৱেশন অনুষ্ঠিত হ'ব যোৰহাট জিলাত। ইয়াৰ বাবে যোৰহাট জিলা বিগত ২-৩ বছৰ ধৰি প্ৰস্তুতি চলাই আহিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰ্তমান সময়ত এক জাতীয় অনুষ্ঠানলৈ পৰিৱৰ্তন হৈছে। সংঘই আমাৰ কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্যৰ ৰক্ষাৰ এক দায়িত্ব লৈ আগবাঢ়িছে। বিভিন্ন সময়ত সংঘৰ বিভিন্ন পৰ্যায়ত বিভিন্ন অধিৱেশন অনুষ্ঠিত হয়, কিন্তু মূলৰ অধিৱেশনৰ গুৰুত্ব অধিক, কিয়নো মূলৰ অধিৱেশনত বিভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভক্তৰ সমাগম ঘটে। আগন্তুক দিনৰ বাবে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সকলো অধিৱেশনৰ মূল প্ৰতিফলন হয় মূলৰ অধিৱেশনত। বিগত ৯৩ বছৰে গুৰুজনাৰ আদৰ্শ সমাজত বিয়পাই এক সুস্থিৰ সমাজ গঢ়ি তুলিবৰ বাবে সংঘই অহৰহ প্ৰচেষ্টা চলাই আহিছে আৰু এক প্ৰকৃত সমাজ গঢ়াৰ বাবে কাম কৰি আহিছে শংকৰদেৱ সংঘই। অন্যহাতে সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপদেষ্টা কমলাকান্ত গগৈ। মুখ্য অতিথিৰ ভাষণত কমলাকান্ত গগৈ কয় যে শতবৰ্ষৰ দিশে অগ্ৰসৰ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰ্তমান সময়ত এক শক্তিশালী স্থিতিত উপনীত হৈছে আৰু এই স্থান দিছে সংঘৰ ভকত বৈষ্ণৱসকলে। সংঘৰ ৰূপান্তৰ হৈছে এক বৃহৎ অনুষ্ঠানলৈ। এনে এক বৃহৎ অনুষ্ঠানৰ অধিৱেশন এখন আয়োজন কৰা যথেষ্ট কঠিন আৰু এনে অনুষ্ঠানৰ বাবে সকলোৰে অন্তৰত ভক্তিভাৱ থাকিব লাগিব বুলিও তেওঁ মত পোষণ কৰা দেখিবলৈ পোৱা যায়। অন্যহাতে সভাত সংঘৰ উপ পদাধিকাৰ চক্ৰধৰ সোণোৱাল, প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত, প্ৰফুল্ল চন্দ্ৰ বৰা, বাবুল বৰা, দেৱাঞ্জন বৰা, দিলীপ বৰা প্ৰমুখ্যে যোৰহাটৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল উপস্থিত থাকে। অন্যহাতে ৰাজহুৱা সভাত যোৰহাটত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে এখন আদৰণি সমিতি গঠন কৰা হয়। সভাত ডঃ নবীন চন্দ্ৰ বৰাক সভাপতি, ৰাজ্য চৰকাৰৰ বিত্তীয় মন্ত্ৰী, যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগক কাৰ্যকৰী সভাপতি হিচাপে লৈ সমিতিখন গঠন কৰা হৈছে। অন্যহাতে সভাত আদৰণি সমিতিৰ সম্পাদকৰ বাবে প্ৰথম পৰ্যায়ত ৪গৰাকী ব্যক্তিৰ নাম প্ৰস্তাৱ কৰা হৈছিল যদিও শেষ মুহূৰ্তত এগৰাকীয়েহে নিজৰ নাম প্ৰত্যাহাৰ কৰা ৩গৰাকী বাকী থাকে, যাৰ বাবে সভাই কোনোগৰাকীক সম্পাদকৰ দায়িত্ব দিব নোৱাৰে। ফলত অহা সপ্তাহৰ ভিতৰত আদৰণি সমিতিৰ সাধাৰণ সম্পাদকৰ নাম ঘোষণা কৰা হ'ব বুলি সভাত জনাইছে সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। ব্যুৰ ৰিপৰ্ট, পোহৰ লাইভ ৮। ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত যোৰহাট জিলাৰ যি আদৰণি সমিতি গঠনৰ আজি সভাখন অনুষ্ঠিত হৈছে, সেই সম্পৰ্কে অকণমান জানিব বিচাৰিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰিনাম। আজি এই চৰকাৰৰ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত আজি যোৰহাট জিলাৰ আগন্তুক যিখন অধিৱেশন ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন তেখেতসকলে আমন্ত্ৰণ কৰিছে আৰু ইতিমধ্যে পতাকা তেখেতসকলে আনিছে। আজি আদৰণি সমিতি গঠনৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা আছিলে আৰু ৰাজহুৱা সভাখন বৰ সুন্দৰ পৰিৱেশত অগণন লোক ইয়াত আহিছে আৰু বিভিন্ন দল মত বা বিভিন্ন সংগঠনৰ মানুহবিলাকে প্ৰতিনিধিত্ব কৰিছে। সাংবাদিক বন্ধুসকল আপোনাসকলে আহিছে আৰু আমাৰ বিভিন্ন জিলা শাখাৰ পৰা মূল সদস্যসকলে আহিছে, সভাপতি সম্পাদকসকলে আহিছে। গতিকে ইয়াৰ আৰু যোৰহাট জিলা শাখাটো কথাই নাই, তেখেতৰ প্ৰায়ভাগ মানুহ ইয়ালৈ আহিছে। সভাখন বৰ সৌহাৰ্দ্যপূৰ্ণ পৰিস্থিতিত ইয়াত অনুষ্ঠিত হৈছে। বাকী কথাখিনি ঠিকেই হৈছে, কিন্তু আদৰণি সমিতি গঠনৰ ক্ষেত্ৰত অকণমান এটা ভুল বুজাবুজি হৈছে, কিন্তু হ'লেও এইটোতো সমস্যা এটা গণতান্ত্ৰিক অনুষ্ঠানত অলপ থাকিব পাৰে। প্ৰস্তাৱ যেতিয়া বেছিকৈ হৈ যায়, কোনোবা উঠাই নল'লে এতিয়া ভোটত দিব লাগে, এইটোতো আৰু এটা ৰাজহুৱা সভাত ভোট লোৱাটো সম্ভৱ নহয়। সেইকাৰণে আমি চেষ্টা কৰিছিলোঁ, কিন্তু অলপ আধৰুৱাকৈ এৰিব লগা হৈছে। আমি ইতিমধ্যে আপোনাসকলে জানিব, আমাৰ সভাপতি হিচাপে ডক্টৰ নবীন বৰা বা ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বৰে
আপোনাৰ আৰু প্ৰস্তাৱ হৈছিল উঠাই ল'লে, গতিকে সেইটো আৰু আমি ইতিমধ্যে কৰিলোঁ সভাপতি হ'লে। আৰু আমাৰ যে কাৰ্যকৰী সভাপতি অজন্তা নেওগৰ কথাটো আহিছে, তেখেতক সৰ্বসন্মতিৰে তেখেতক কাৰ্যকৰী সভাপতি নিৰ্বাচিত হৈছে। সাধাৰণ সভাৰ 3জন প্ৰাৰ্থী থাকিলে বাৰু তেখেতসকলৰ ভিতৰত এজন হ'ব, গতিকে সেই ব্যৱস্থাটো আমি অকণমান পিছত কৰিম। বাকীখিনি তেখেতসকলে নিৰ্বাচিত কৰি থৈ দিছে, সেইটো সমস্যাটো সমাধান হৈয়ে আছে। গতিকে আজি আদৰণি সমিতিখন আমি পূৰ্ণাংগ হিচাপে আপোনাসকলৰ আজি ঘোষণা কৰিব নোৱাৰিম, আমি এসপ্তাহ পিছত এইখন আমি কৰিম। কিন্তু অধিৱেশন ইয়াত জয় জয়ময় হ'ব, মই এইটো জানো। আপোনাসকলে সকলোৱে জানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 অধিৱেশন কেইদিনমান আগতে আমাৰ ৰঙিয়া জিলাখাৰ আতিথ্যত তাত হৈছেগৈ। শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰত হৈছিলে, ইমান তেনেকুৱা হৈছে আপোনালোকৰ সকলোৱে জানে আৰু আমাক সহযোগিতা সকলোৱে কৰে। আপোনাসকলকো আমি এটা নিবেদন কৰিম যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা গণতান্ত্ৰিক অনুষ্ঠান। গণতন্ত্ৰ মানে সকলোৱে একমতটো হ'ব নোৱাৰে, কিন্তু মেজৰিটিৰ মতবিলাক আমি সকলোৱে মান্যতা দিব লাগে। যেনিবা অকণমান কেতিয়াবা খেলি মেলি হ'লে পৰৱৰ্তী সময়ত হয়তো সেইটো ঠিক হৈ যায় বা। গতিকে আমাৰ এটা ইতিবাচক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৰিমা, আৰু আমি যদি এই অনুষ্ঠানটো আমি জীয়াই ৰাখিব নোৱাৰোঁ, তেনেহ'লে আমাৰ আচলতে গোটেই জাতিটোৰ জীৱনটো বিপন্ন হ'ব বুলি আমি ভাবোঁ। এইকাৰণে যে আমি যিটো 27টা জনগোষ্ঠী লৈ আমি এখন মানে এক জাত এক পাত এক মাত এক ভাত কৰিছোঁ, এটা মানে ধৰি লওক এখন মঞ্চত আমি একত্ৰিত কৰিছোঁ। আমাক মহামান্য আমাৰ ইয়াৰ মুখ্যমন্ত্ৰী সকলোৱে আগতেই কৈ গৈছে, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, আমাৰ সৰ্বানন্দ সোণোৱালে কৈছে, ইভেন তৰুণ গগৈ ডাঙৰীয়াই তেখেতেও কৈছিলে যে আমি চৰকাৰে কৰিব যিটো কাম কৰিব নোৱাৰোঁ সেইটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰিছে। আমি সকলোকে একত্ৰিত কৰাত কিছুমান মানে ধৰি লওক দলমতৰ মানে ব্যৱধান থাকে, কিন্তু আমাৰতো দলমতৰ কথা নাই। আমাৰ সকলো দলৰ মানুহ, সকলো মতৰ মানুহ, সকলো জাতিৰ মানুহ, সকলো গোষ্ঠীৰ মানুহ আমি এটা আদৰ্শৰ ভিত্তিত আমি একত্ৰিত কৰি আমি এক হৈছোঁ। গতিকে আমি হৈছোঁ, আমি বিভিন্ন জনজাতিসকল আছে, যিটো আমাৰ ইয়াত তিৱাসকল আছে, মৰাণসকল আছে, মতাসকল আছে, কাৰ্বিসকল আছে, ডিমাচাসকল আছে, এনেকুৱা বিভিন্ন মিচিংসকল আছে। সকলোৰে নিজা নিজা ভাষা, কৃষ্টি সংস্কৃতি থাকিব, কিন্তু আমি সমন্বয়ৰ এটা বাৰ্তা ঠিক কৰি আমি সকলোৱে অসমীয়া হৈ থাকিব লাগিব, আৰু একেলগে আমি এটা আদৰ্শত থাকিব লাগিব। সেই হিচাপে আমি এটা কাম কৰি আছোঁ, আপোনালোকে জানে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৰিমা সদায় থাকিবই। খুটখাট দুই এটা কথা গণতান্ত্ৰিক অনুষ্ঠান সকলোতে থাকে, কিন্তু আমি এইটো এমিকেবলি ছেটেল কৰিম। ইতিমধ্যে তেখেতসকলে বাকীখিনি কাম কৰি থৈছে। এই 3টাৰ ভিতৰত এজন সাধাৰণ সম্পাদক হ'বই। কি পদ্ধতিত আমি কৰিম সেইটো কথা আপোনালোকে এসপ্তাহৰ পিছত আমি জনাম। আপোনালোকে সেৱা জনাইছোঁ সহযোগিতা কৰাৰ নাই। আমি আজি আপোনালোকে ভাল বাৰ্তা দিব, কাৰণ ইয়াত অনুষ্ঠান কিন্তু জয় জয়ময় হ'বই। মই আজি কৈছোঁ ইয়াত আপোনালোকৰ এই পবিত্ৰ ক্ষেত্ৰত থিয় হৈ গৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশন পূৰ্বৰ সকলো অধিৱেশনৰ অভিলেখ ভংগ কৰি ইয়াত, কাৰণ যোৰহাট জিলা এখন সাংস্কৃতিকভাৱে আৰু সাংগঠনিকভাৱে বহুত আগবঢ়া, আৰু ইয়াত পুৰুধা পুৰুষসকল আছে। মই আগতে কৈছোঁ যে আমাৰ এতিয়ালৈ 23গৰাকী 93 বছৰ বয়সত 23গৰাকী পদাধিকাৰী, তাৰে 9গৰাকী যোৰহাটৰে। এইটো কম ডাঙৰ কথা নহয়। গতিকে যোৰহাটে সদায় নেতৃত্ব দিছে, ভাল হ'ব। গতিকে অধিৱেশনো ভাল হ'ব। কিন্তু আজি আদৰণি সমিতিখন অকণমান আধৰুৱা হৈ আছে। সভাপতি আৰু কাৰ্যকৰী সভাপতিখন আদৰণি সমিতি বাকীখিনি হৈয়ে আছে। গতিকে এইখিনি আপোনাসকল ক'লোঁ, আমি সকলোকে সেৱা জনাইছোঁ। জয় গুৰু শংকৰ বৰাক দিনা। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য। যোৰহাটবাসীৰ বাবে সুখবৰ। থানা ৰোড ক্ৰিষ্টেল টাৱাৰ প্ৰথম মহলাত মুকলি হ'ল 7 চফিন চিল্ক এম্পেৰিয়াম নামেৰে এখনি আটকধুনীয়া সাজপাৰৰ বিপণী। ইয়াত আধুনিক ডিজাইনৰ পিয়ৰ পাট মুগা, এৰী, নুনি, টছ আদিৰ লগতে বংগীয় হস্ত নিৰ্মিত সাজপাৰ, কাঠা ষ্টিচ, জামদানি, অসমীয়া গহনা, টেৰাকটা গহনা উচিত মূল্যত উপলব্ধ হ'ব। বিপণীখনৰ পৰা অনলাইন যোগেদি বা হোৱাটছএপৰ যোগেদি আপুনি আপোনাৰ মন পচন্দৰ কাপোৰ তথা গহনা ক্ৰয় কৰিব পাৰিব। ঠিকনা হৈছে
ক্ৰিষ্টেল ৰোডৰ প্ৰথম মহলা যোগাযোগৰ নম্বৰ স্ক্ৰীণত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। নাৰী তথা যুৱতীসকলৰ বাবে আপোন পাট মুগা নুনি বিভিন্ন থলুৱা সাজপাৰৰ বিশেষ বিপণী 7 শ্বপিং চিল্ক এম্পৰিয়ামখন মুকলি কৰা হৈছে।